আমি আহিছোঁ চৰাইদেউলৈ আৰু চৰাইদেউত আজি মানে এঠাইলৈ যাবলৈ ওলাইছোঁ যিহেতু গৰম বন্ধ গৰমৰ দিনত কি মানে থাইলেণ্ডৰ ড্ৰেছ চেছ লগাই লৈছোঁ দেই আৰু মানে আমি অলপ এনজয় কৰিব যাওঁ ৱাটাৰফল এটা আছে চৰাইদেউৰ ওচৰতে মানে এফালে চেহাবখানা বুলি কয় তালৈ যায় লগত আৰু দুজন আছে কোন কোন আছে দেখাই যাম চাই যাব মানে বন্ধুসকল আমি তালৈ গৈ আছোঁ যিহেতু মই দুজন যোৱাৰ কথা কৈছিলোঁ এইফালে আছে মুকুল মুকুল হেৰি চেহাবখানা বুলি কয় ন ঠাইডোখৰ কি মানে কি আছে তাত একচুৱেলি ৱাটাৰফল আছে ন মানে চবেই এনজয় কৰেগৈ আজি হৈছে ছেটাৰডে এইফালে আছে ৰনটো আছে ৰনটো আগতে আপোনালোকে অলপ চব বেয়া চেয়া পাইছে বুলি কৈছিলে নহয় ল'ৰাটো কিন্তু বহুত এনজয় কৰে আৰু আমি গৈ আছোঁ তালৈ ধুনীয়া ঠাই আৰু গৰমৰ দিনত বিশেষকৈ বহুত মানুহ আহিছে বুলি শুনিছোঁ চৰাইদেউ ডিষ্ট্ৰিক্টত আছে কোনটো ৰাস্তাতে যায় আমি মাইবেলাৰ পৰা ওলাইছোঁ একচুৱেলি মাইবেলা যিটো তাপবিদ্যুৎ প্ৰকল্প আছে তাপবিদ্যুৎ প্ৰকল্পৰ পৰা ওলাইছোঁ তাত গৈ আমি দেখাই আছোঁ কোনটো ৰাস্তাৰে সোমাই ঠাইডোখৰ কেনেকুৱা ভাল লাগিব বলক যাই অলপ এনজয় কৰি আহোঁ বন্ধুসকল যিহেতু আপোনালোকক কৈ আছিলোঁ আমি যে মাইবেলা ফালৰ পৰা আহিছিলোঁ বুলি কিন্তু বিশেষ বস্তু এটা নিবৰ কাৰণে আমি আহিব লগা হ'ল অলপ চফৰাই ফালে এতিয়া আমি অভয়পুৰ তিনিআলি পাইছোঁ এইটো অভয়পুৰ তিনিআলি বুলি কয় এই অভয়পুৰ তিনিআলিৰ পৰা ৰাইট চাইডে যাব লাগিব যিটো লোকেশ্যনৰ কথা কৈ আছোঁ আমি মানে শিৱসাগৰ ৰাস্তাটোত ধৰিব লাগিব সেইটো তিনিআলি দেখিছে এই ল'ৰাবোৰ আহিছে আৰু এতিয়া অলপ ভাইবটো ল'বৰ কাৰণে তেনেকৈ ইয়াত গোট খাইছে আৰু ফাইনেলি এইটো ৰাস্তাতে সোমাই যাব লাগিব বাগানৰ মাজেদি যাব লাগে একচুৱেলি ৰোডটো বহুত ধুনীয়া দেই ভাল লাগিব ৰাস্তাটো ভাল লাগিছে দেখি কিনে আগত দেখিছে ভাল ধুনীয়া লোকেশ্যন বলক তেনেহ'লে এনজয় কৰোঁ আমি তালৈ গৈ তিনিআলিটোৰ পৰা প্ৰায় 3 কিলোমিটাৰমান হ'ব আমি বাগানৰ মাজে মাজে আহি আছোঁ ভাল লাগিছে পৰিৱেশটো আজি বহুত গৰম কিন্তু প্ৰায় 39 ডিগ্ৰী চেলচিয়াছৰ টেম্পাৰেচাৰ আছে এই হিটৰ মাজতে অলপ এনজয় কৰোঁ বুলি আহিলোঁ আৰু দেখাত ভাল লাগিছে লোকেশ্যনটো কিন্তু একজেক্ট লোকেশ্যন পোৱা নাই গৈ আছোঁ তালৈ ইয়াত লিখা আছে ন চাহাবখানা বুলি লিখা আছে চাহাবখানা পোৱা আগতে ইমান ধুনীয়া লোকেশ্যন এটা পাই আছোঁ চকচোন গোটেইফালে এনেকুৱাকৈ বাগানখন আছে হেৰি আছে নে এইফালে পানীও আহি আছে দেখিছে সেই পাহাৰৰ পৰা অহা পানী হয় এইফালে আৰু গোটেই লোকেশ্যনটো চব ধুনীয়া লাগিছে ন আমি ৰৈ দিছিলোঁ অলপ সময়ৰ কাৰণে তাৰপিছত আৰু এতিয়া তালৈ যাওঁ বোলো বহুত গৰম সোনকালে যাব লাগে এয়াই পালোহি বুলি কৈছে আৰু যিহেতু লগৰকেইজন অহাকেইজনে মইতো দেখা নাই গতিকে এতিয়া আমি লোকেশ্যনটো চামগৈ মানুহ ৰৈ থকা দেখিছোঁ ইয়াত লাহেকৈ বহুত ভিৰজন পাইছোঁ দেই মানুহ কম লোকেশ্যনটো ধুনীয়া লাগিছে দেই পাৰ্কিঙৰ ব্যৱস্থা আছে কৰি দিছে ইয়াত কাৰ পাৰ্কিঙৰ ব্যৱস্থা আছে দোকানো আছে ফাইনেলি পালোহি লোকেশ্যন আৰু সেয়াই লোকেশ্যন আপোনাৰ পাৰ্কিং প্লেচ আছে আৰু এনেকৈ মানুহ আহিছে এইফালে আগলৈ মানুহ আছে যথেষ্ট আৰু আমি মেইন লোকেশ্যনত যাই এতিয়া এনজয় কৰিম পুৰা ধুনীয়াকৈ চব ফূৰ্তি কৰি কিনে এই দোকান চোকানো আছে দুই এটা বস্তু পোৱা যায় আৰু সৰু সুৰা চিপছ টিপছ এনেকৈ দেখিছে নাই এইবোৰ থৈ দিয়া দেখিছে আৰু ইয়াতে সেইখিনি লৈ মেলি আপোনালোকে আহিব পাৰে এইফালে যথেষ্ট ভিৰ মানুহৰ ৰোডটো আছে যিহেতু আমি এইটো চাইডে নাযাওঁ আৰু বেলেগ এটা ছাইড আছে বোলে ছাইডটোলৈ যাম কেনেকুৱা কি দেখাবলৈ চেষ্টা কৰি আছোঁ কাপোৰ চাপোৰ লৈ লৈছোঁ এনেকৈ কাপোৰ চাপোৰ লৈ গৰম যিহেতু আমি অলপ এই ড্ৰিংকছ লৈ আহিছোঁ মানে সেনেকুৱা ধৰণৰ ড্ৰিংকছ নহয় দেই ভাল ড্ৰিংকছ লৈ আহিছোঁ আমি আৰু ক'ল্ড ড্ৰিংকছ তো এইখিনি খাই মেলি চাওঁচোন কি কি লোকেশ্যন আছে আগত গৈ দেখাব চেষ্টা কৰিছোঁ ইয়াত মানে যিটো পানী এটা সময়ত বোলে চফাকৈ আহে আৰু এটা সময়ত লেতেৰাকৈ আহে আজি অকণমান মিডিয়াম আৰু বুলি কি বুলি ক'ব পূৰা লেতেৰাও নহয় ধুনীয়া
পৰিৱেশটো ভালেই লাগিছে এয়া এইফালে আমি ইয়াতে নামিম বুলি ভাবিছোঁ ইয়াৰ স্পীডটো ভাল আৰু চফা দেখিছোঁ পানীখন অলপ চফা দেখিছোঁ গতিকে আগত গৈ নামিম আৰু অলপ দেৰি এনজয় কৰিম আৰু বঢ়িয়াকৈ দেখাম বাৰু যিখিনি আপোনালোকক এনজয় কৰি আছোঁ অলপ চলপ দেখাম লোকেশ্যনটো কেনেকুৱা লাগিছে আপোনালোক কৈ যাব এতিয়ালৈকে ভাল লাগিছে ইয়ালৈ তালৈ চাউণ্ডটো শুনিছে আপোনালোক কেনেকুৱা একদম পূৰা স্পীডত আহি আছে চাউণ্ড তাতে গা ধুই ভাল লাগিব ন গৰম দিনত মানুহ এনজয় লাগে মুঠতে যিয়ে হওক ৰিফ্ৰেছমেণ্ট লাগে চাকৰি বা সকলো ফালৰ পৰা মানুহ ব্যস্ত হৈ থাকে যিহেতু অকণমান ফিটনেছ লাগে গতিকে এইবোৰ জেগাত আহিব পাৰে ভাল লাগিছে জেগাত ফাইনেলি এনজয় কৰোঁগৈ ন মুকুল আহি যাওক নেকি এনজয় কৰি লওঁ বন্ধুসকল এয়াই আছিলে চাহেব খানা ভাল লাগিলে ধুনীয়াকৈ আমি এনজয় কৰিলোঁ আপোনালোকে আহিব চৰাইদেউ ডিষ্ট্ৰিক্টৰ বহুত ধুনীয়া এটা ঠাই নতুনকৈ এক্সপ্ল'ৰ হৈছে এতিয়া এণ্ট্ৰি ফিজ একো নাই ভৱিষ্যতলৈ হয়তো হ'ব কিন্তু যি কি নহওক ভাল লাগিলে ইয়ালৈ আপোনালোকে আহিব লোকেশ্যনটো গম পালে আৰু যদি চাইছে ভিডিঅ'টো তেনেহ'লে শ্বেয়াৰ কৰি দিব ধন্যবাদ